এফালে মা কামাখ্যা আৰু ভুৱনেশ্বৰী মন্দিৰ। এয়া সম্পূৰ্ণ পাহাৰ, সম্পূৰ্ণ ঘন জংঘল আৰু ইয়াৰ পৰাই সমগ্ৰ গুৱাহাটী দেখিবলৈ পোৱা যায়। আৰু এই টিলাখনতে কিন্তু এতিয়া তেওঁলোকৰ বসতি, সন্দেহজনক নাগৰিকৰ বসতি। চাওক, বৰ্ষাপাৰা ষ্টেডিয়াম যদি আমি দেখুৱাওঁ, একফালে আমি পবিত্ৰ নীলাচল পাহাৰ দেখুৱাইছিলোঁ, পৰ্বত দেখুৱাইছিলোঁ, আৰু এইফালে চাওক বৰ্ষাপাৰা ষ্টেডিয়াম। অৰ্থাৎ যে মাজমজিয়াত, গুৱাহাটী মহানগৰীৰ যে মাজমজিয়াত এইখন গাঁও গঢ়ি উঠিছে আৰু ইয়াৰে নাম দিছে এতিয়া কুদ্ৰতপুৰ। সেই ঠাইটো এনেকুৱা এটা ঠাই য'ৰ পৰা মা কামাখ্যা মন্দিৰ টাৰ্গেট হ'ব পাৰে, য'ৰ পৰা গান্ধী মণ্ডপ টাৰ্গেট হ'ব পাৰে, বৰ্ষাপাৰা ষ্টেডিয়াম টাৰ্গেট হ'ব পাৰে। আনফালে সূৰ্য মন্দিৰ। এই আদিংগিৰি পাহাৰৰ পৰা আচলতে সূৰ্যোদয়সকলে প্ৰত্যক্ষ কৰিব পাৰিছিল, কিন্তু কালক্ৰমত আচলতে শেহতীয়াভাৱে যি ইয়াত বেদখল আৰম্ভ হ'ল, সেই বেদখলৰ প্ৰাক চক্ৰত পৰি আচলতে দেখিবলৈ পোৱা গৈছে। ইয়াত সূৰ্য পাহাৰৰ ঠাইত ইয়াৰ নাম বদলি কৰি দিয়া হ'ল। লগে লগে এই সূৰ্য মন্দিৰ আচলতে এক প্ৰকাৰে ইয়াত ধ্বংসস্তূপত পৰিণত হোৱা গ'ল, এক প্ৰকাৰে ইয়াত নিচিন্ন হৈ গৈছে। কিন্তু ইমানৰ পিছতো আগ্ৰাসী মিয়াৰ মৰসাহ চাওক। মা কামাখ্যা ৰাখিক ধন্যভূমিত মছজিদ মাদ্ৰাছা সাজি মিয়াই নাম ৰাখিলে কুদ্ৰতপুৰ। তেখেতসকলে এখন তাত মাদ্ৰাছা পাতি, এখন হাফিজিয়া মাদ্ৰাছা পাতি আৰু এটা মছজিদ সাজি সেই ঠাইটো অকুপাই কৰি লৈছে আৰু এক বৃহৎ সংখ্যক লোকে তাত বসবাস কৰা আৰম্ভ কৰিছে। কিন্তু গুৱাহাটীৰ আদিংগিৰি পাহাৰৰ উজ্জ্বল নগৰ কেনেকৈ হৈছিল কুদ্ৰতপুৰ? কোনে নামকৰণ কৰিছিল কুদ্ৰতপুৰৰ? দখলকাৰী মিয়াৰ মুখেৰেই শুনক কুদ্ৰতপুৰৰ জন্ম বৃত্তান্ত। প্ৰথমতে আমিতো গম নাপাওঁ যে এইটো জাগাটোৰ, এই পাহাৰটোৰ নাম কি পাহাৰ বা হয়তো কি কথা, এইটোতো আমি নাজানো। এতিয়া আমি বহুত দিনৰ পৰা এতিয়া বসবাস কৰি আছোঁ। মছজিদটো বনাইছোঁ বা হয়তো এই মাদ্ৰাছাটো বনাইছোঁ, এতিয়া চিনাক্তৰ কাৰণে হয়তো আমাৰ এই স্থানীয় মানুহ কোনোবা হয়তো গাঁওখনৰ নাম কুদ্ৰতপুৰ বুলি দিছিল, কিন্তু সেইটো ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বা কোনো ৰেজিষ্টাৰী নাম নহয়। এইটো আমাৰ গাঁৱৰ যিখিনি মানুহ চিনাক্তৰ কাৰণে এই কুদ্ৰতপুৰ গাঁওখন মিলি নামটো দিছিল। এই 20ৰ পৰা 22 ঘৰ মানুহ এটা পৰিয়ালৰ পৰা যে দুটা ল'ৰা বিয়া কৰাই দিলে, এটা পৰিয়ালৰ 3টা ঘৰ হ'ল, আৰু এটা পৰিয়ালৰ 3টা ঘৰ, এনেকুৱা কৰি 30 ঘৰমান মানুহ হৈছে। ৰাজধানী চহৰ গুৱাহাটীক চাৰিওফালৰ পৰা গ্ৰাস কৰাৰ ভয়ানক ষড়যন্ত্ৰ দখলকাৰীৰ। পিঠিত ভূমিহীনৰ লেবেল লগাই গুৱাহাটীৰ পাহাৰে পাহাৰে সোমাইছে ইহঁতবোৰৰ দৰে অবৈধ ভূমি দখলকাৰী। কোনোবাটো যদি আহিছে বৰপেটাৰ পৰা, আন কোনোবাটো আহিছে নগৰবেৰা কিংবা হাইলাকান্দি দক্ষিণ শালমাৰাৰ পৰা। গজেই গজালি হোৱা ইহঁতবোৰৰ অধিকাংশৰেই ভোটাধিকাৰো আছে গুৱাহাটীতেই। কল্পনা কৰক আমাৰ বাবে কিমান আশ্চৰ্যজনক হ'ব পাৰে মিয়াৰ এই আগ্ৰাসন। এতিয়া আমি যে ইয়াতে বনাঞ্চলত যে বসবাস কৰিছোঁ, এইটো কথাটো সত্য। মাটিটো যে চৰকাৰী মাটি হয়, এইটোও সত্য, কিন্তু আমি ভূমিহীন মানুহ। আজি ভূমিহীন কাৰণেতো আমি ইমান ওপৰতে পাহাৰত বসবাস কৰি আছোঁ। অৰিজিনেল মই বৰপেটা ডিষ্ট্ৰিক্টৰ, আমাৰ বাপ দাদাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ হয়। কিছুমান মানুহ ধৰক আপোনাৰ গোৱালপাৰাৰ আছে, বা হয়তো 2-4 ঘৰ আপোনাৰ কোকৰাঝাৰৰ আছে, বা আৰু ধৰক নগৰবেৰাৰ আছে। প্ৰায়ভাগ ইয়াৰে হয় ভোটাৰ তালিকা। হয়তো ইয়াৰ ভিতৰত 2-4 জনৰ এতিয়া ভোটাৰ কৰা নাই, গাঁৱত যাই কিনে ভোট দিয়ে। যদি হয়তো কোনোবাই গোৱালপাৰাৰ আছে যদি গোৱালপাৰাত দিয়ে, যদি কোনোবাই ধুবুৰী আছে ধুবুৰীত দিয়ে, কিন্তু বাকীখিনি প্ৰায়ভাগ মানুহ ইয়াৰে ভোটাৰ। কিন্তু আপুনি হয়তো ভাবিছে গুৱাহাটীৰ পাহাৰত গাঁও সাজি মাদ্ৰাছা নিৰ্মাণ কৰি কুদ্ৰতপুৰ নামেৰে নামকৰণ কৰি ভোটাৰ তালিকাত নাম সোমোৱাটো কেনেকৈ সম্ভৱ? ইহঁতবোৰক ইমান সুবিধা আৰু সাহস কোনে দিলে? নিউজ লাইভৰ কেমেৰাৰ সন্মুখত অবৈধ দখলকাৰীয়ে ক'লে কংগ্ৰেছৰ দিনত কিদৰে আন জিলাৰ পৰা আহি আদিংগিৰি পাহাৰত গাঁও সাজিলে। অৰিজিনেল ঘৰতে আমাৰ দেউতা বাৰু যে বৰপেটাত থাকে, চবেই মানুহ আহি কিনে বনাইছে, আমিও লৈছোঁ আৰু এনেকৈ কৰি বহিছোঁ। আৰু এইটো কংগ্ৰেছ থকাৰ পৰাই আছে। নিউজ লাইভৰ ধাৰাবাহিক বাতৰিৰ পিছতেই কুদ্ৰতপুৰৰ পৰা পলায়ন কৰিছে অবৈধ দখলকাৰী মিয়াই। ঘৰ ভাঙি নিশাটোৰ ভিতৰতেই অন্তৰ্ধান হৈছে অবৈধ দখলকাৰী। 7 দিনৰ ভিতৰত কুদ্ৰতপুৰ এৰাৰ নিৰ্দেশ সকলো মিয়া দখলকাৰী। নিউজ লাইভৰ বাতৰিৰ পিছতেই চৰজমিন তদন্ত কৰি এই নিৰ্দেশ দিলে জিলা প্ৰশাসনে। 20-25 ঘৰমান দেখিলোঁ, আৰু আছে বহুতখিনি আছে। আমি জাষ্ট এটা গলিতহে সোমাইছোঁ, আৰু বাকী 2-3টা গলি আমাৰ সোমাবলৈ বাকী আছে। ওলাব 50-60 ঘৰটো ওলাব। নেক্সট ষ্টেপটো আমি এভিকশ্যন নটিচ দি পেলাই এভিকশ্যন কৰিম। আদিংগিৰি উজ্জ্বল নগৰ দুৰ্গা সৰোবৰৰ ৰাইজৰ এতিয়া চৰকাৰলৈ এটাই অনুৰোধ, গুৱাহাটীৰ পাহাৰ দখল কৰা মিয়াৰ ঘৰ ভাঙি তছ নছ কৰক।
নহ'লে এনে আগ্ৰাসনে ৰাজ্যৰ ৰাজধানীকেই নিঃশেষ কৰি পেলাব। চৰকাৰে যদি আমাক উচ্ছেদ কৰি দিয়ে বা কৰে তেনেহ'লে যিমান পাহাৰ আছে মোৰ হিচাপত কৰি দিব লাগে। অবৈধ দখলত যেনেকুৱা পাহাৰ আছে, যাৰ যিমান অট্টালিকা আছে চব ভাঙি তছনছ কৰি দিব লাগে। কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে তপন কুমাৰ ভূঞা, নিউজ লাইভ, গুৱাহাটী।